শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি বিকাশৰ বাবে অসম চৰকাৰৰ ব্যয়বহুল প্ৰকল্প গ্ৰহণ। উল্লেখ্য যে অসম চৰকাৰে ৰাজ্যখনত শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি বিকাশৰ বাবে বিভিন্ন প্ৰকল্প হাতত লৈছে। শিক্ষাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিস্তৃত কাৰ্যব্যৱস্থা গ্ৰহণ কৰি ৰূপায়ণৰ গতি ক্ষিপ্ৰতৰ কৰি তুলিছে বুলি উল্লেখ কৰে গ্ৰেহাম বজাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণৰ আধাৰশিলা স্থাপন কৰা উন্নয়ন আয়ুক্ত জিতু কুমাৰ দাসে। গ্ৰেহাম বজাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে RIDF স্কিমৰ অধীনত 7 লাখ টকাৰ পুঁজিৰে এই স্কুলখনৰ এণ্টায়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে এই আধাৰশিলাটো আজি কৰা হৈছে। কিমান টকা ব্যয়? 7 লাখ টকা। 7 লাখ টকা। ডিব্ৰুগড় কেইখন হেৰি? ডিব্ৰুগড় সমষ্টিত এই এখনেই গ্ৰেহাম বজাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়। উল্লেখ্য যে শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ বিদ্যালয়সমূহ চিনাক্ত কৰি শিক্ষাৰ প্ৰসাৰৰ বাবে আঁচনি ৰূপায়ণ কৰিবলৈ চৰকাৰে কৰা পৰিকল্পনাৰ শলাগ লৈ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে আজি আমাৰ কাৰণে এটা বৰ সুখৰ দিন আৰু এই যিটো 126টা সমষ্টিৰ নতুন বিদ্যালয় ভৱনৰ যিটো প্ৰচেষ্টা অসম চৰকাৰে লৈছে তাত আমাৰ বিদ্যালয়খনৰো নাম সোমাইছে আৰু আজি সেই বিদ্যালয়খনৰে আধাৰশিলা স্থাপন কৰা হ'ল। আমি অতি সোনকালে এটা সুন্দৰ বিদ্যালয় ভৱনত আমাৰ ছাত্ৰীসকলক পঢ়ুৱাব পাৰিম। শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰীৰ অভিভাৱক সকলো ফালৰ পৰা আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ডিব্ৰুগড় জিলা প্ৰশাসনৰ ফালৰ পৰা বিধায়ক ছাৰৰ হৈ অলপ সময়ৰ আগতে আমাৰ আধাৰশিলা স্থাপন কৰা হ'ল আৰু মই প্ৰধান শিক্ষয়িত্ৰী হিচাপে সকলোৰে সহায় সহযোগিতা এই ক্ষেত্ৰত আশা কৰিছোঁ। ধন্যবাদ। গ্ৰেহাম বজাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ হৈ 2023-24 বৰ্ষৰ আবণ্টিত পুঁজি 7 কোটি টকা ব্যয় সাপেক্ষে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰে উন্নয়ন আয়ুক্ত জিতু কুমাৰ দাসে। এই উদ্দেশ্যে অনুষ্ঠিত কাৰ্যসূচীত বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী, পৰিচালনা সমিতিৰ সভানেত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ উপৰিও বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।